হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বুধবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া আকৌ যোৱাকালিৰ ভিডিঅ'হে দেই। ইনা আহিছিলে ঘৰত, যিহেতু বিষ্ণু হোম আছে আৰু যোৱাৰ সময়ত অকণমান ভিডিঅ' কৰি থৈছিলোঁ। আৰু আহক আজিৰ দিনটোৰ মাজলৈ এতিয়াহে যাওঁ, এতিয়াহে আৰম্ভ কৰোঁ। দেখিছেই নহয়, হাতখনত অকণমান মিঠাতেল সানি লৈছোঁ আৰু তাৰপাছতে বেঙেনা এটা ধুই থাই তাত ধুনীয়াকৈ মোহাৰি লৈছোঁ আৰু বেঙেনাটো অকণমান মাজে মাজে অগিয়াই লৈছোঁ দেই। গমটো পাইছেই, জুইত দিম। আজি বেঙেনা পোৰাৰে কিনো বনাওঁ ব'লকচোন, অকণমান বেলেগ ধৰণৰ ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ঠাই বিশেষে এনেকৈ খাই বহুতে নাজানিবও পাৰে, সেইকাৰণে অকণমান দেখাই দিওঁ। আৰু বেঙেনাটো পূৰা যায় মানে ব'লক, কি লাগিব সেইখিনি বস্তু যোগাৰ কৰি লওঁ। এয়া হৈছে ধনিয়া, অকণমান এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু তাৰপাছতে ব'লক ধনিয়াখিনি থৈ পেলাই অকণমান এতিয়া পিঁয়াজো কাটি লওঁ। পিঁয়াজ অকণমান দিলেও ইয়াত ভাল লাগে, বেঙেনা পিটিকাত এনেও ভাল লাগে। আৰু এয়া চাওক, বেঙেনাটো আকৌ লুটিয়াই বগৰাইও আছোঁ। পুৰা মানে বেঙেনা যিহেতু বেছিকৈ পুৰি গ'লে বেয়া লাগিব, সেইকাৰণে মাজে মাজে সেইফালেও মন কৰিবলগীয়া হৈছে। আৰু পিঁয়াজখিনিও মই কাটি ল'লোঁ। তাৰপাছতে সেইখিনি যে কাঁহীখনত মোৰ বাৰীৰ ধনিয়া, সেইখিনি আঁতৰাই থৈ লৈছোঁ। ৰ'ব, প্ৰথমতে বেঙেনাটো বাৰু ঠিক ঠাক কৰি লওঁ। অকণমান এয়া পুৰা বাকলিখিনি মানে ছাল বাকলিখিনি এৰুৱাই, বেঙেনাটো গৰম হৈয়ে আছে, মই বোলো গৰমেই কৰি লওঁ। তাৰপাছতে তাতে দি দিছোঁ মই সেই কাটি থোৱা পিঁয়াজ আৰু ধনিয়াখিনি। তাৰপাছতে পাহৰিছিলোঁ, জলকীয়া আৰু অকণমান ইয়াতে মোক নহৰুও লাগিব, সেইখিনিও ধুনীয়াকৈ পুৰি লওঁ ব'লক। নহৰু কেইফুটামান বেছি হ'লেও কথা নাই, মই 4 ফুটামানেই দিলোঁ আৰু সেইখিনি অকণমান মোহৰা মাৰি লৈছোঁ নিমখ অকণমান দি। এয়া চাওকচোন, তেতিয়াহে, নহ'লে বেঙেনাখিনিৰ লগত আকৌ পিটিকা নাযাব যে। আৰু মেইন ইনগ্ৰিডিয়েণ্ট হৈছে এইটো, গম পাইছেনে? ধৰিব পৰা নাই চাগে ন? এইখিনি হৈছে আমি কৰাইগুৰি বুলি কওঁ, ঠাই বিশেষে ইয়াক সান্দহ বুলিও কয়। আৰু সেইখিনি তাতে দি দিছোঁ। বেঙেনাৰ পানীটো সি শুহি ল'ব আৰু তাতে মিঠাতেল নিমখ দি পেলাই ধুনীয়াকৈ পিটিকি লৈছোঁ। খাবলৈ কিন্তু বহুত টেষ্টি। কেনেকুৱা হৈছে বেঙেনা পোৰা, অকণমান কৈ দিওঁ খাই পেলাই। য়াম্মি। যোনে যোনে খোৱা নাই খাই চাব, বহুত ভাল পাব। আৰু এইখিনি দেখিছেনে? এইখিনি জিলমিল শাক বা ভতুৱা শাক বুলিও কয়। ব'লক এইখিনি কাটি লওঁ। আজি ইয়াৰো কিবা এটা বনাওঁ, সকলোৱে জানে বাৰু, তথাপিতো অকণমান দেখাই দিওঁ ব'লক। খাই কিন্তু বহুত টেষ্টি লাগে। আৰু মোৰ বৰ্ডখন যে সৰু, গতিকে দুবাৰত কাটিবলগীয়া হৈছে। এয়া লগত অলপ বিলাহী দিম, বিলাহীখিনিও কাটি লৈছোঁ। আৰু থাকিলে আদা নহৰু দিব, মোৰ পিছে আদা নাই, নহৰুকে অকণমান থেতেলিয়াই লৈছোঁ। যাওঁ, শাক কাটি লৈছোঁ। সেইখিনি পদুনা দেই, এইখিনি বাৰীৰ পদুনা, দেখিছেনে? এইখিনিও বনাম, দেখাই আছোঁ বাৰু কি কৰোঁ। আৰু প্ৰথমতে শাকখিনি বনাম। এইখনি জিলমিল বা এয়া বুলি কয়, ভতুৱা শাক বুলি কয়, সেইটো বনাম। এইখিনি কিনি আনা, ইয়াতে আকৌ তাতে আকৌ বাৰীৰ 2টা বিলাহী দেই, সৰু সৰু 2টা বিলাহী, বাকীখিনি কিনা বাৰু। ব'লক বনাই লওঁ, বহুত টেষ্টি লাগে এনেকৈও শাকখিনি খাই। আৰু শাক খাই বাৰু কোনে কোনে ভাল পায়, মোৰ হ'লে বিৰাটেই প্ৰিয়। আৰু শাক বনালে ৰিক বৰকৈ মিছ কৰোঁ। ব'লক এতিয়া তেলখিনি দি দিছোঁ আৰু গৰম হোৱাত অকণমান ইয়াতে 5 ফুৰণ দি দিছোঁ। আৰু তাৰপাছতে দি দিছোঁ পিঁয়াজ। গৰমৰ দিনত যে বহুত ভাল লাগে। আৰু এয়া অকণমান নহৰু দি দিছোঁ, আদা থাকিলে লগত আদাও দিব। আৰু তাৰপাছতে এয়া শাকখিনি মই কাটি লোৱা শাকখিনি দি দিছোঁ। তাতে অন্য একো মা মছলা দিব নালাগে, খালি হালধি আৰু অকণমান নিমখ দিছোঁ। আৰু তাৰপাছত ঢাকনা মাৰি থৈ দিছোঁ। অকণমান সিজি যোৱাত কাটি থোৱা বিলাহীখিনি আৰু অকণমান লগতে ধনিয়া দিছোঁ। এনেকৈ অকণমান সৰহকৈ আগতীয়াকৈ ধনিয়া দি চাবচোন, যিকোনো বস্তুতেই সোৱাদটো বহুত বাঢ়ি যায়। তাৰপাছতে ফালি ফালি কেইটামান জলকীয়া দিছোঁ আৰু খোৱাৰ আগে আগে অকণমান নেমু চেপি দিছোঁ। বিলাহীত বৰ বেছি যিহেতু টেঙা নাই, সেইকাৰণে অকণমান জ্বলা টেঙা ভাৱ এটা আহিবৰ কাৰণে এনেকৈ দি থৈছোঁ, নেমু অকণো। তাৰপাছতে এয়া চাওক, হৈয়ে গ'ল নহয়, পটককৈ কাঢ়ি থৈ দিছোঁ। নাই, ইমান টেষ্টি হয় নহয় এই শাকটো, সকলোৱে জানে চাগে, তথাপিতো বনাইছোঁ, অকণমান দেখাই দিছোঁ। মজা। আৰু এইবাৰ আহক, পদিনাখিনিও ধুই লৈছোঁ, ধোৱা আছিলেই, তথাপিতো আকৌ অকণ ধুই লৈছোঁ। আজি যিহেতু ছিঙি আনিছেহে, মই বোলো একদম ফ্ৰেছ হৈ আছে, এনেকৈয়ে বনাই খাওঁ। কেতিয়াবা থৈ দিলে আকৌ 2-3 দিন থাকি যায় ফ্ৰিজতে। অকণমান লগত ধনিয়াও দিছোঁ দেই, এইখিনি দিছোঁ তেতেলী, পদিনা, ধনিয়া, তেতেলী, চেনি অকণ সৰহকৈ দিছোঁ আজি, অকল মিঠা মিঠা ভাৱটোত খাব মন যাব। আৰু নিমখ দিছোঁ আৰু 2 টুকুৰ মই দিছোঁ আইচ, মানে পদিনাৰ ৰংটো যাতে একদম গাঢ় সেউজীয়া হৈ থাকে, সেইকাৰণে অকণমান আইচ দি দিছোঁ। ভালকৈ পিছা নোযোৱাত অকণ পানীও দি দিবলগীয়া হ'ল। তাৰপাছতে মালে কাঢ়ি থৈ আকৌ 2টা জলকীয়া দি, প্ৰথমতে এটা দিছিলোঁ বাৰু, বেছি জ্বলা নাছিলে। আৰু তাৰপাছত আকৌ আমালে এনেকৈ বনাই ল'লোঁ। আৰু টেষ্টি হৈছে দেই। আৰু ব'লক এতিয়া ওপৰলৈ যাওঁ। ওপৰলৈ মানে যাৰ ওচৰলৈ, আজি স্কুল যোৱা নাই,
গাটো অকণ বেয়া, সেইকাৰণে কিবা কিবি অকণমান লৈছোঁ, দি থৈও আহোঁ আৰু মাতো দি আহোঁ। আৰু তাইৰ আজি গাটো বেয়া হ'ল, মই পিছে বহুত দেৰিকৈহে গম পালোঁ। মই স্কুল যোৱা বুলিয়েই ভাবি আছিলোঁ। আৰু ব'লক এতিয়া অকণমান কিনো কৰিছে চাই আহোঁ। ৰুলা শুইলা নেকি? অকল লোৱা বাৰু, ৰেষ্ট লোৱা, নাযাওঁ দিয়া, মই ইয়াতে থৈছোঁ। হা? আৰু মোৰ মাতটো শুনি তাইও উঠি আহিল। পিছে বৰ বেছি কথা নাপাতিলোঁ, তাইক বোলো তুমি ৰেষ্ট লোৱা, মই মাৰ ওচৰলৈকে যাওঁ। পিছে ইয়াৰ মাও ফোনত ব্যস্ত, গতিকে বোলো কেইটামান নিজৰ কাম আছে সেইকেইটাকে কৰি লওঁগৈ। আৰু কি কি কৰিলোঁ কি নাই কৰা সেইবোৰ বাৰু নেদেখালোৱে। মোৰ ঢেৰো কাম গোট খাই আছিলে এইকেইদিনত, যিহেতু সৰস্বতী পূজা, গণেশ পূজা এনেকৈ বহুত কিবা কিবি গ'ল। তাৰপাছত এয়া দুপৰীয়া ভাত সাজ খাবলৈ লওঁতেহে অকণমান দেখাই দিছোঁ। আৰু এইখিনি সময়তে লিজাও আহিলে, আৰু মই খাবলৈ লওঁতে লিজা আহিলে, গতিকে তাইক সুধি লওঁ ৰ'ব কেনেকুৱানো পালে খাই। কেনেকুৱা লাগিলে আজি শাক খাই? টেষ্টি। পিটিকা খাইছা? শাক মজা হৈছে, মজা। আজি শাকেৰে ভাত খাম, দাইল চাইল নাখাওঁ। শাক, পদিনা চাটনি। আৰু তেন্তে আজিলৈ আহোঁ।